সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে গমেই পাইছে যে DEৰ দ্বাৰা ৫,৫০০ শিক্ষক পদৰ যি বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল, তাৰ প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছে আৰু তাত বহুতো কেণ্ডিডেটৰ অলপ নম্বৰৰ বাবে প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্টত নাম অহা নাছিল। গতিকে তেনে ক্ষেত্ৰত এটা ভাল খবৰ আহিছে আপোনালোকৰ বাবে, কিয়নো যিসকল চিটেড কেণ্ডিডেটে এপ্লাই কৰিছিল ইয়াৰ পূৰ্বৱৰ্তী এডভাৰটাইজমেণ্টত তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ যোৱা ৰাতিৰ পৰাই ইছ্যু কৰা হৈছে বা দিয়া হৈছে। আপোনালোকে ৱেবছাইটত গৈ এই এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড কৰি ল'ব পাৰিব, যাৰ ফলত কি হ'ব, যিসকলে এই মেৰিট লিষ্টত নাম আহিছে তেখেতসকলে LP UP ৫,৫০০ শিক্ষক পদৰ মেৰিট লিষ্টৰ পৰা নামসমূহ কৰ্তন কৰিব পাৰিব, যাৰ ফলত কাট অফ মাৰ্ক আৰু তললৈ নমাৰ সম্ভাৱনা আছে। আৰু বহুতে সুধি আছে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া আহিব। নিশ্চিতভাৱে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট পূজাৰ আগতে অহাৰ কথা আছিল যদিও এতিয়া যিহেতুকে চৰকাৰে অভাৰলেপিং কৰিব বিচৰা নাই, তেনে ক্ষেত্ৰত পূজাৰ পিছত আহিলেই ভাল হয়। বিশেষকৈ DSCৰ ফালৰ পৰাই যিখিনি GT PGTৰ এপইণ্টমেণ্ট দিয়া হ'ব, তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টখন আহিলে তেখেতসকলেও এই লিষ্টৰ পৰাই নাম যদি কৰ্তন কৰে তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব। গতিকে আপোনালোকে নটিছখন দেখা পাইছে, 24 ছেপ্টেম্বৰৰ মাজ নিশাৰ পৰাই আপোনালোকে DU ৱেবছাইটত গৈ এই প্ৰভিজনেল এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।